ঘটনাটো মানে আজি মোৰ ভণ্টিৰ ইয়াত বিয়া আছিলে। বিয়া দৰা অহাৰ খুব আধা ঘণ্টামান আগতে 5জনীয়া এটা দল আহিছে। তেওঁলোকে মানে ইয়াত মানে কি চাহ সম্প্ৰদায়ৰ যুৱক হ'ব। তেওঁলোকক আমি নিমন্ত্ৰণ জনোৱা নাছিলোঁ। হয়তো আহিছে যে বিয়াৰ ঘৰত তেওঁলোকক আমি খাবলৈ ব্যৱস্থা কৰি দিলোঁ। আৰু খাওঁতে এজনে হয়তো অলপ অধিক মদ্যপান কৰি আছে বা বেলেগ কিবা নিচাযুক্ত দ্ৰব্য সেৱন কৰি আছে, যাৰ কাৰণে তেওঁৰ হাতৰ পৰাই প্লেটখন পৰি গৈছে। আৰু হাতৰ পৰা প্লেটখন পৰাৰ পিছত তেওঁ মানে আনক অভিযোগ কৰিছে যে মোক কোনোবাই গটা মাৰি দিছে। আৰু সেনেকৈ তেওঁ তাৰ পৰা ওলাই আহিলে আৰু বাকীকেইজনক হয়তো আমি সৌজন্যতাৰ খাতিৰত তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰি দিলোঁ। আৰু আহি পাই তেওঁলোকৰ কি হৈছে, দৰা যেতিয়া আহি পালে, আহি পোৱাৰ লগে লগে তেওঁলোকৰ মানে এটা বিশেষ কুচ কাবাজ চলিছে যে তেওঁলোকে আমাক কিবা এটা অপকাৰ কৰিব এনেকুৱা ধৰণৰ। আৰু তেওঁলোকে ইয়াত দুবাৰ তিনিবাৰ মণ্ডপৰ সন্মুখেও পাৰ হৈছে। আৰু অলপ দেৰি পাছত আমি প্ৰত্যক্ষ কৰিছোঁ 2-3টা পাথৰ আহিছে। তেওঁলোকৰ যিজনক আমি মানে সন্দেহ কৰিছোঁ, তেখেতৰ ঘৰৰ ওচৰৰ পৰা এটা পাথৰ আহি আমাৰ দৰাৰ গাড়ীখন মানে সন্মুখৰ গ্লাছখনে ভাঙি পেলাইছে। আচলতে এতিয়া আমি সুৰক্ষাৰ কথা কওঁ, কিন্তু এতিয়া আমাৰ নিজৰ মানুহ, নিজৰ আত্মীয় স্বজন, মই আঁতৰৰ পৰা এজন আহিছে, দৰা আহিছে, তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য। কিন্তু তেনেস্থলত যদি দাঁতিকাষৰীয়া কোনোবা যুৱকে বা কোনোবা এজনে যদি এনেকুৱা এটা ঘটনা ঘটে, তেতিয়া আমাৰ সুৰক্ষা ক'ত, মানে সেই লৈ আমাৰ সন্দেহ সৃষ্টি হৈছে। ধন্যবাদ। ঘটনাটো মানে আজি মোৰ ভণ্টিৰ ইয়াত বিয়া আছিলে। বিয়া দৰা অহাৰ খুব আধা ঘণ্টামান আগতে 5জনীয়া এটা দল আহিছে। তেওঁলোকে মানে ইয়াত মানে কি চাহ সম্প্ৰদায়ৰ যুৱক হ'ব। তেওঁলোকক আমি নিমন্ত্ৰণ জনোৱা নাছিলোঁ। হয়তো আহিছে যে বিয়াৰ ঘৰত তেওঁলোকক আমি খাবলৈ ব্যৱস্থা কৰি দিলোঁ। আৰু খাওঁতে এজনে হয়তো অলপ অধিক মদ্যপান কৰি আছে বা বেলেগ কিবা নিচাযুক্ত দ্ৰব্য সেৱন কৰি আছে, যাৰ কাৰণে তেওঁৰ হাতৰ পৰাই প্লেটখন পৰি গৈছে। আৰু হাতৰ পৰা প্লেটখন পৰাৰ পিছত তেওঁ মানে আনক অভিযোগ কৰিছে যে মোক কোনোবাই গটা মাৰি দিছে। আৰু সেনেকৈ তেওঁ তাৰ পৰা ওলাই আহিলে আৰু বাকীকেইজনক হয়তো আমি সৌজন্যতাৰ খাতিৰত তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰি দিলোঁ। আৰু আহি পাই তেওঁলোকৰ কি হৈছে, দৰা যেতিয়া আহি পালে, আহি পোৱাৰ লগে লগে তেওঁলোকৰ মানে এটা বিশেষ কুচ কাবাজ চলিছে যে তেওঁলোকে আমাক কিবা এটা অপকাৰ কৰিব এনেকুৱা ধৰণৰ। আৰু তেওঁলোকে ইয়াত দুবাৰ তিনিবাৰ মণ্ডপৰ সন্মুখেও পাৰ হৈছে। আৰু অলপ দেৰি পাছত আমি প্ৰত্যক্ষ কৰিছোঁ 2-3টা পাথৰ আহিছে। তেওঁলোকৰ যিজনক আমি মানে সন্দেহ কৰিছোঁ, তেখেতৰ ঘৰৰ ওচৰৰ পৰা এটা পাথৰ আহি আমাৰ দৰাৰ গাড়ীখন মানে সন্মুখৰ গ্লাছখনে ভাঙি পেলাইছে। আচলতে এতিয়া আমি সুৰক্ষাৰ কথা কওঁ, কিন্তু এতিয়া আমাৰ নিজৰ মানুহ, নিজৰ আত্মীয় স্বজন, মই আঁতৰৰ পৰা এজন আহিছে, দৰা আহিছে, তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য। কিন্তু তেনেস্থলত যদি দাঁতিকাষৰীয়া কোনোবা যুৱকে বা কোনোবা এজনে যদি এনেকুৱা এটা ঘটনা ঘটে, তেতিয়া আমাৰ সুৰক্ষা ক'ত, মানে সেই লৈ আমাৰ সন্দেহ সৃষ্টি হৈছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।